Hi, hello everyone. এই ভিডিওটোত আমি এনভাইৰনমেন্টৰ পৰা যি ইম্পৰ্টেণ্ট ফৰ দি আপকামিং প্ৰিলিমছ আমি কভাৰ কৰিম এণ্ড ফাৰ্ষ্ট আমাৰ পিলাৰটো থাকিব স্পেচিছ কনজাৰ্ভেশ্যন বায়'ডাইভাৰ্চিটি এণ্ড দেন ক্লাইমেট চেঞ্জ পলিউশ্যন এণ্ড দেন ছাবচিকুৱেণ্টলি উইল মুভ টু অৰ্গেনাইজেশ্যন আদাৰ টাৰ্মছ ইন নিউজ চ' APSC CC প্ৰিলিমছ পৰীক্ষা হওক বা ডিপাৰ্টমেণ্টেল এক্সামছৰ কুৱেশ্যন পেপাৰ্ছ হওক আমি চাইছোঁ এণ্ড তাত আমি এই তিনিটা থিমছৰ পৰাই কুৱেশ্যনছ অহাটো দেখিছোঁ এণ্ড দেট ইজ ৱাই আমি এইকেইটা টপিকছৰ পৰা কাৰেণ্টখিনি আমি কভাৰ কৰিম চ' ফাৰ্ষ্ট ইজ গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ড এণ্ড গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ড নিউজত কিয় আছিলে কেইবাটাও ৰিজনছ আছে ইয়াত যে ফাৰ্ষ্ট ইজ বাষ্টাৰ্ড ৰিকভাৰী প্ৰগ্ৰাম মিনিষ্ট্ৰী অফ ফৰেষ্ট এনভাইৰনমেণ্ট ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জে নতুনকৈ ফাণ্ড এপ্ৰুভ কৰিছে ফৰ দি নেক্সট ফেজ অফ বাষ্টাৰ্ড ৰিকভাৰী প্ৰগ্ৰাম চ' বাষ্টাৰ্ড ৰিকভাৰী প্ৰগ্ৰামটো কি হয়নো ইট ইজ এ প্ৰগ্ৰাম টু কনজাৰ্ভ two bustard species. What are these two species? First is Great Indian bustard and then second is Lesser Florican. Etia, Bharatot by the way, there are four bustard species which are found. First is Great Indian bustard, second is Lesser Florican, third is Bengal Florican and then McQueen's bustard. ঠিক আছে তার ভিতৰত চাবচোন Bengal Florican this bird it is also critically endangered but Bengal Florican ইয়াত Great Indian bustard আৰু Lesser Florican লগত বাষ্টাৰ্ড ৰিকভাৰী প্ৰগ্ৰামৰ আণ্ডাৰত নাহে ঠিক আছে বাষ্টাৰ্ড ৰিকভাৰী প্ৰগ্ৰামৰ আণ্ডাৰত কোন কেইবিধ আহে ইয়াত গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ড এণ্ড লেচাৰ ফ্লৰিকান ঠিক আছে চ' এই বাষ্টাৰ্ড ৰিকভাৰী প্ৰগ্ৰামটো ইনিচিয়েলি 2013ত ষ্টাৰ্ট কৰা হৈছিল আৰু 16ত এইটো বাষ্টাৰ্ড ৰিকভাৰী প্ৰজেক্ট হিচাপে নাম সলনি কৰা হৈছিল দেন ইট ইজ ইমপ্লিমেণ্টেড বাই ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়া ফাণ্ডিং এজেঞ্চি ইজ কেম্পা অথৰিটি ঠিক আছে কেম্পা অথৰিটি ইজ দি বাই দ্য ৱে কম্পেনচেটৰী এফৰেষ্টেশ্যনৰ যিটো আমাৰ এক্ট আছে তাৰ আণ্ডাৰত কেম্পা অথৰিটি আমাৰ ইয়াত ফাণ্ডিং এজেঞ্চি হিচাপে কাম কৰি আছে এণ্ড এইটোৰ ব্ৰড অবজেক্টিভ হ'ল যে আমাৰ গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ডৰ চাওক নাম্বাৰ্ছ বহুত কম 100 অৰ 150 মেইনলি ইয়াত মেইনলি থাৰ ডিজাৰ্টত পায় মহাৰাষ্ট্ৰ কৰ্ণাটক অন্ধ্ৰ প্ৰদেশতো পায় বাট ৰাজস্থান গুজৰাট আৰ দি ষ্টেটছ ৱেয়াৰ দিজ বাষ্টাৰ্ড স্পেচিছ আৰ ফাউণ্ড এণ্ড there are only 100 to 150 individuals left সেইকাৰণে it is categorized as critically endangered under IUCN category wildlife protection act under schedule 1 ত আহে CITES under appendix 1 ত আহে and what happens is that নিউজত আছিলে because আমাৰ যিটো MK ৰঞ্জিত কেছত সুপ্ৰিম কোৰ্টে এটা ল্যান্ডমার্ক জাজমেন্ট দিছিলে and that judgment was related to the species conservation of Great Indian bustard এতিয়া গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ডৰ মেইন থ্ৰেটটো ক'ৰ পৰা আহে সেইটো আহে ইলেক্ট্ৰকিউশ্যন তাৰ মানে আমাৰ অভাৰহেড যিবিলাক ৱায়াৰ থাকে ঠিক আছে ইলেক্ট্ৰিচিটিৰ ৱায়াৰ থাকে সেই ৱায়াৰ্ছত কেতিয়াবা কি হয় ইলেক্ট্ৰকিউশ্যন হয় এই গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ডখিনি মৰে চ' গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ডৰ কনজাৰ্ভেশ্যনৰ কাৰণে সুপ্ৰিম কোৰ্টে MK ৰঞ্জিত কেছত এইটো জাজমেণ্ট দিছিলে যে এই যিটো ৱায়াৰ লাইন হয় ৰাইট সেই ৱায়াৰ লাইনটো যদি আমি অভাৰগ্ৰাউণ্ড নকৰি পেলাই আমি যদি আণ্ডাৰগ্ৰাউণ্ড কৰিব পাৰোঁ দেন ইট উইল বি বেটাৰ ফৰ দি গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ড ঠিক আছে চ' গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ড অলৰেডি ক্ৰিটিকেল এণ্ডেঞ্জাৰ হয় ঠিক আছে এইটো 2021ত এইটো অবজাৰভেশ্যন দিছিলে এণ্ড 2024ত সেইটো এতিয়া অলপ হ'লেও এছিয়ে ৰিলেক্স কৰিছে বিকজ ইয়াত এটা কথাটো হ'ল ইয়াত এটা আমাৰ সংঘাত আছে ঠিক আছে চ' হোৱাট ইজ দিছ গ্ৰীণ ভাৰ্চেছ গ্ৰীণ চাওক ৰিনিউৱেবল এনাৰ্জিৰ ক্ষেত্ৰত গুজৰাট আৰু ৰাজস্থান ঠিক আছে পটেনচিয়েল বহুত ঠিক আছে বিকজ ড্ৰাই মানে ছানলাইট পায় ঠিক আছে চ' গুজৰাট আৰু ৰাজস্থানত পটেনচিয়েল বহুত হা একৰ্ছ অফ লেণ্ড তাত খালী আছে য'ত আমাৰ সোলাৰ পেনেলছ বহাই পেলাই আমি ৰিনিউৱেবল এনাৰ্জি আমি ইয়াত প্ৰডিউচ কৰিব পাৰিম ঠিক আছে বাট এই যিটো আমাৰ ৰিনিউৱেবল এনাৰ্জিৰ যিবিলাক প্ৰজেক্ট সেই প্ৰজেক্টছৰ কাৰণে আকৌ কি হৈছে গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ডৰ স্পেচিছত এটা আমাৰ থ্ৰেট আহিছে ঠিক আছে দেট ইজ ৱাই ইয়াত কেপশ্যনটো হ'ল গ্ৰীণ ইয়াত হেডলাইনটো হ'ল গ্ৰীণ ভাৰ্চেছ গ্ৰীণ ঠিক আছে চ' গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ডৰ ক্ষেত্ৰত এইটো এটা আইৰনি যে আমাৰ কনজাৰ্ভেশ্যন আমি কৰিম বাট অলছ' উই নিড ৰিনিউৱেবল এনাৰ্জি আমাৰ ৰিনিউৱেবল এনাৰ্জি লাগিলে আমাৰ কনজাৰ্ভেশ্যনো লাগিব চ' হাউ ডু উই বেলেঞ্চ ডেট সেইটো আমাৰ নিউজত আছিলে বহুত দেট ইজ ৱাই উই শুড ৰিড ইট এণ্ড এতিয়া গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ডছৰ কথা আমি অলপ জানিলোঁ যে গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ড মেইনলি গ্ৰাছলেণ্ড স্পেচিছ হয় ঠিক আছে এণ্ড কৰ্ণাটকা মহাৰাষ্ট্ৰ অন্ধ্ৰ প্ৰদেশত পায় বাট ৰাজস্থান এণ্ড গুজৰাটত মেইনলি পায় আৰু ইট ইজ ৰাজস্থানৰ ষ্টেট বাৰ্ড ঠিক আছে প্লাছ ইয়াত চাওক শ্ল' ৰিপ্ৰডিউচিং স্পেচিছ হয় দেট ইজ ৱাই মানে পপুলেশ্যন কনজাৰ্ভেশ্যনটো বহুত ইম্পৰ্টেণ্ট এণ্ড হেভিয়েষ্ট অফ দি ফ্লাইং বাৰ্ডছ মানে বহুত মানে ডাঙৰ হয়
বাৰ্ডটো এণ্ড হেভি হয় বহুত, ঠিক আছে, গধুৰ হয়। দেন ড্ৰাই গ্ৰাছলেণ্ডছ এণ্ড স্ক্ৰাবলেণ্ডছত ইনহেবিট কৰে, ঠিক আছে। লাইফ স্পান টু 12 to 15 years এণ্ড দুয়োটা সেক্স আর সেম সাইজ, মানে মেল ফিমেল দুয়োটা সেম সাইজৰ হয়, ঠিক আছে। সো বাষ্টাৰ্ড ৰিকভাৰী প্ৰগ্ৰাম আমি চালোঁ। দেন উই উইল সি লেচাৰ ফ্লৰিকান, যিটো এনাদাৰ স্পিচিজ আণ্ডাৰ বাষ্টাৰ্ড ৰিকভাৰী প্ৰগ্ৰাম। সো লেচাৰ ফ্লৰিকান ইজ দি স্মলেষ্ট বাৰ্ড অফ বাষ্টাৰ্ড ফেমিলি, ৰাজস্থান, গুজৰাট, মধ্যপ্ৰদেশ এগেইন, আৰু IUCN ক্ৰিটিকেলি এনডেঞ্জাৰ্ড। ইমানখিনি জানিলে হ'ল। আৰু এটা কথা, ইয়াত মই কৈছোঁ যে চাৰিবিধ স্পিচিজ, বাষ্টাৰ্ড স্পিচিজ, বাৰ্ড স্পিচিজ ইয়াত পায় ইণ্ডিয়াত। গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ড, লেচাৰ ফ্লৰিকান, বেংগল ফ্লৰিকান, মেকমিজ বাৰ্ড। তাৰ মাজত বেংগল ফ্লৰিকান নিউজত আছিলে বিকজ চাওক, বেংগল ফ্লৰিকান আছাম পাৰ্টৰ পৰা ইম্পৰ্টেণ্ট, ঠিক আছে। চ' বেংগল ফ্লৰিকানো কি হয়, ক্ৰিটিকেলি এনডেঞ্জাৰ্ড হয়। এণ্ড মানাস নেশ্যনেল পাৰ্ক ইজ এ ব্ৰিডিং গ্ৰাউণ্ড, ঠিক আছে। তাৰ মানে তাত ব্ৰিড কৰে, ঠিক আছে। চ' প্ৰজনন প্ৰক্ৰিয়া তাত হয় মানাস নেশ্যনেল পাৰ্কত। এণ্ড হোৱাট ইজ হেপেনিং ইজ দেট আমাৰ যিটো বড়োলেণ্ড এৰিয়া আছে, ঠিক আছে, BTR ৰিজন আছে, তাত ৰেপিড ডেভেলপমেণ্টৰ কাৰণে কি হৈছে, এই বেংগল ফ্লৰিকানৰ যিটো মানে হোম গ্ৰাউণ্ড, ঠিক আছে, হেবিটেট, সেই হেবিটেটখিনি ইয়াত বেংগল ফ্লৰিকানৰ ইয়াত থ্ৰেটেন হৈছে, ঠিক আছে। চ' দেট ইজ ৱাই বেংগল ফ্লৰিকান ইয়াত ইম্পৰ্টেণ্ট। এণ্ড বেংগল ফ্লৰিকান ইজ বাই দ্য ৱে আমাৰ ইয়াত যিটো এলুভিয়েল গ্ৰাছলেণ্ডছ আছে, ঠিক আছে, এলুভিয়েল গ্ৰাছলেণ্ডছ হেবিটেট হয়। এণ্ড ডেভেলপমেণ্ট প্ৰজেক্টৰ কাৰণে নৰ্মেলি কি হয়, বাষ্টাৰ্ডছ আৰ ইন ড্ৰাই এৰিয়াজ, ঠিক আছে, ড্ৰাই এৰিয়াজ, ফাউণ্ড ইন ড্ৰাই এৰিয়াজ। বাট ইয়াত আমাৰ মানাস নেশ্যনেল পাৰ্কত ইয়াত গ্ৰাছলেণ্ড যিখিনি, ঠিক আছে, লং গ্ৰাছলেণ্ডছ, ঠিক আছে, বা তাৰাই গ্ৰাছলেণ্ডছ বুলি কয়, ঠিক আছে, তাৰাই গ্ৰাছলেণ্ডছত এই বেংগল ফ্লৰিকান দে নিড, ঠিক আছে। চ' বেংগল ফ্লৰিকান সেইটো কাৰণে নিউজত আছিলে। দেন ভালচাৰ্ছ নিউজত আছিলে, কিয় আছিলে, বিকজ গভৰ্ণমেণ্ট হেজ বেণ্ড এনাডাৰ ভেটেৰিনেৰী ড্ৰাগ। নাও সেই ভেটেৰিনেৰী ড্ৰাগটো কি হয়, সেই ভেটেৰিনেৰী ড্ৰাগটো হ'ল নিমেচুলাইড। আৰু নিমেচুলাইড ইজ এ ড্ৰাগ গিভেন টু কাউজ, কেটেলছ এটচেট্ৰা, ঠিক আছে। চ' নিমেচুলাইড দিয়া হয় কাউ এণ্ড কেটেলক, ঠিক আছে। দেন হোৱাট হেপেন্স ইজ দেট আফটাৰ দে ডাই, ভালচাৰ্ছে কি আমি জানো যে জীৱ জন্তুৰ কি কৰে, মৰাশ খায়, ঠিক আছে। চ' জীৱ জন্তুৰ যেতিয়া এই কাউ আৰু কেটেলক নিমেচুলাইড দিয়া হ'ল, দেন ভালচাৰ্ছে দে ফিড অন দিছ। হোৱাট হেপেন্স ইজ দেট ইট ইজ ভেৰি হাৰ্মফুল ফৰ ভালচাৰ্ছ। চ' ভালচাৰ্ছ আমি দেখিছোঁ যে ক্ৰিটিকেলি এনডেঞ্জাৰ্ড বহুতো ভালচাৰ স্পিচিজ আমাৰ ইণ্ডিয়াত আছে। এণ্ড ভালচাৰ্ছ আৰ ডাইং। ভালচাৰ্ছ কিয় ইম্পৰ্টেণ্ট হয়, বিকজ দে আৰ ভেৰি ক্ৰিটিকেল পাৰ্ট অফ আৰ ইকলজি। হোৱাট হেপেন্স ইজ দেট আমাৰ যেতিয়া এনিমেলছৰ কাৰাকাইছেছখিনি পৰি থাকে, ৰাইট, দিজ ভালচাৰ্ছ দে ফিড অন দিজ এনিমেল কাৰাকাইছেছ, মৃত যি আমাৰ মৰা দেহ থাকে, ঠিক আছে, মৰাশ থাকে। চ' এই এনিমেলছৰ ইফ দে ডোণ্ট ফিড অন ইট, দেন হোৱাট উড হেপেন ইজ দেট এই কাৰাকাইছেছখিনি বাঢ়ি যাব, ডিজিজেছ হ'ব, ঠিক আছে, বেমাৰ হ'ব নানান ধৰণৰ, ঠিক আছে। চ' দেট ইজ ৱাই ভালচাৰ্ছ আৰ ভেৰি ক্ৰিটিকেল। আৰু ভালচাৰ্ছৰ পপুলেশ্যন it was threatened by this drug and government সেই ড্ৰাগটো বেন কৰিছে। নাও নিমেচুলাইড ইজ নট দি ফাৰ্ষ্ট ড্ৰাগ টু বি বেণ্ড ইন ইণ্ডিয়া। তাৰ আগতেও আপোনালোকে হয়তো শুনিছে এই ড্ৰাগটোৰ কথা, ডাইক্ল'ফেনাক এইটো 2016 বেন কৰা। তাৰ পাছত আৰু দুটা ড্ৰাগ বেন কৰিছিল, এছেক্ল'ফেনাক এণ্ড কেট'প্ৰফেন। চ' এছেক্ল'ফেনাক, কেট'প্ৰফেন, ডাইক্ল'ফেনাক আৰু ৰিচেণ্টলি নিমেচুলাইড, এই চাৰিটা ড্ৰাগ এতিয়া ইণ্ডিয়াত বেন কৰিছে চৰকাৰে বিকজ অফ কনজাৰভেশ্যন এফৰ্টছ টুৱাৰ্ডছ ভালচাৰ্ছ, ঠিক আছে। চ' ভালচাৰ স্পিচিছৰ কথা আমি জানো এতিয়া। ভালচাৰ স্পিচিছ, there are 9 vulture species which are found in India. আৰু ওয়াইল্ড লাইফ প্ৰটেকশ্যন এক্টৰ আণ্ডাৰত শিডিউল 1ত আহে, মানে প্ৰটেকশ্যন বহুত ইম্পৰ্টেণ্ট, ঠিক আছে। দেন আমাৰ ভালচাৰ কনজাৰভেশ্যনৰ কাৰণে নেশ্যনেল বৰ্ড ফৰ ৱাইল্ড লাইফে এটা একশ্যন প্লেন ৰেডি কৰিছে। আৰু তাৰ আণ্ডাৰত উই আৰ চিং দেট ফাৰ্ষ্ট কনজাৰভেশ্যন এণ্ড ব্ৰিডিং চেণ্টাৰ অফ এছিয়ান কিং ভালচাৰ্ছ হেজ বিন ইনাগৰেটেড ইন ভাৰিবেছি, উত্তৰ প্ৰদেশ। এইটো যদি সোধে যে ক'ত ইনাগৰেট কৰা হৈছে, এইটো ভাৰিবেছি, উত্তৰ প্ৰদেশত কৰা হৈছে, ঠিক আছে। এণ্ড if you see these are the vulture species, ঠিক আছে, vulture species which are found in India. তাৰ ভিতৰত there are certain species which are critically endangered. এইটো ইণ্ডিয়ান ভালচাৰ, লং বিল ভালচাৰ, দেন ইণ্ডিয়ান হোৱাইট বেক ভালচাৰ, দেন ৰেড হেডেড ভালচাৰ, স্লেণ্ডাৰ বিল ভালচাৰ, these are critically endangered, ঠিক আছে। চ' ইয়াত ক্ৰিটিকেলি এনডেঞ্জাৰ্ড এইকেইটা স্পিচিজ আছে, বাকী এনডেঞ্জাৰ্ড নিয়াৰ থ্ৰেটেন লিষ্ট আছে, ঠিক আছে। অসমত নিউজত আছিলে, ৱাই, বিকজ অসমতো আমাৰ দেখিছোঁ যে ৰিচেণ্টলি ভালচাৰ স্পিচিজ আমাৰ কমি আহিছে। এণ্ড দেট ইজ ৱাই গভৰ্ণমেণ্টে বিভিন্ন ধৰণৰ ইয়াত কনজাৰভেশ্যন প্ৰগ্ৰাম বা এৱেৰনেছ প্ৰগ্ৰাম গভৰ্ণমেণ্টে হাতত লৈছে। তাৰ ভিতৰত চাওক, ৰাণী আমাৰ ইয়াত কামৰূপ ৰুৰেলত, ঠিক আছে, ইয়াত ৰাণী ওচৰতে হয় গুৱাহাটীৰ। চ' ৰাণীত কি কৈছে, ভালচাৰ কনজাৰভেশ্যন ব্ৰিডিং চেণ্টাৰ এটা ইয়াত স্থাপন কৰা হৈছে, ঠিক আছে। চ'
অসমত there are 6 vulture species কি কি ইয়াত oriental white back slender billed king vulture ঠিক আছে so what are the species that are found in Assam oriental white black vulture sandal billed vulture king vulture Himalaya griffon cinereous vulture ঠিক আছে and so there are 6 vulture species একটু জানি থলে হল ঠিক আছে and the Rani breeding center ঠিক আছে Rani conservation breeding center fine then আমাৰ ইয়াত crocodile conservation project নিউজত আছিলে because it has completed 50 years এতিয়া ভিতৰকৰ্ণিকা যি নেশ্যনেল পাৰ্ক আছে 1975ত ভিতৰকৰ্ণিকা নেশ্যনেল পাৰ্কত ওড়িশাৰ এই ক্ৰকডাইল কনজাৰ্ভেশ্যন প্ৰজেক্টটো লঞ্চ কৰা হৈছিল এণ্ড 2024ত ইয়াত চাওক 24তো আমি ইয়াত এই 50 ইয়াৰ্ছৰ এনিভাৰ্চাৰী আমি ইয়াত পালন কৰিছোঁ আৰু UNDPৰ এছিষ্টেঞ্চত সহায়ত এই ভিতৰকৰ্ণিকা নেশ্যনেল পাৰ্কত ক্ৰকডাইল কনজাৰ্ভেশ্যন প্ৰজেক্টটো লঞ্চ কৰা হৈছিল ঠিক আছে এতিয়া 50 ইয়াৰ্ছ হ'ল নাও লেট আছ আণ্ডাৰষ্টেণ্ড এ লিটল বিট এবাউট ক্ৰকডাইল ঠিক আছে crocodiles are mainly of 3 types আমাৰ ইণ্ডিয়াত পায় ঠিক আছে 3 types what are these 3 types first is that salt water crocodile ঠিক আছে salt water crocodile বহুত they are rare ঠিক আছে salt water crocodile they are only found in these 3 places ভিতৰকৰ্ণিকা সুন্দৰবন Andaman and Nicobar Islands ঠিক আছে so salt water crocodile only found in 3 locations in India then second species called magar or marsh crocodile ঠিক আছে they are not salt water they are freshwater crocodile mainly salt water মানে like mainly crocodiles are not salt water ঠিক আছে they are freshwater lakes ত থাকে estuaries ত থাকে ঠিক আছে now what happens is that magar or marsh crocodile is the first species and gharial to important হয় because gharial is only species which is critically endangered ঠিক আছে in India so gharial to critically endangered হয় and it is found in Chambal ঠিক আছে Chambal river Son Gandak etc river ঠিক আছে so it is found in Chambal mainly gharials so gharials is critically endangered and gharial main difference to হল এইটো যে they mostly এইটো ধৰক লাইক মই বহুত ড্ৰয়িঙত বেয়া ঠিক আছে এইটো হল হেৰি ঠিক আছে এইটো ক্ৰকডাইলৰ বডি ঠিক আছে এইটো ধৰক আপোনাৰ এইটো যেটো হেৰি থাকে এনেকুৱা থাকে ঠিক আছে বহুত বেয়া মই এনিৱে সো মানে বালবাস থাকে মেইনলি যেটো মানে মুখখন থাকে মুখ অলপ বালবাস থাকে আগত ফ্ৰন্টত এনেকুৱা থাকে ঠিক আছে সো দিস ইজ দ্য থিং দেন সল্ট ওয়াটার ক্রোকোডাইল আমি চালো তিনিটা অনলি লোকেশনত পায় ঠিক আছে মাগার পায় সবতে ঘৰিয়াল টু অনলি চম্বল গন্ডাক ঠিক আছে মেইনলি ইন দিস এরিয়াস সো ক্রিটিক্যালি এন্ডেঞ্জার্ড অনলি ঘৰিয়াল হয় রিমেম্বার ঠিক আছে আৰু ভিতৰকৰ্ণিকা নেশ্যনেল পাৰ্ক উড়িষ্যাত হয় ঠিক আছে সেকেন্ড লার্জেস্ট ম্যানগ্রোভ সিস্টেম আফটার সুন্দরবনস রামসার সাইটও হয় ঠিক আছে সল্ট ওয়াটার ক্রোকোডাইল ইয়াত পায় ঠিক আছে দেন next is Gangetic river dolphin এইটো important because Gangetic river dolphin আমাৰ অসমতো পায় and Assam has been ranked fourth in the recent counting of dolphins ঠিক আছে আমাৰ কাউন্টিং হৈছে ইয়াত ঠিক আছে আমাৰ ইয়াত এটা এস্টিমেট লোৱা হৈছে যে কিমান ডলফিন আমাৰ ইণ্ডিয়াত ৰিভাৰাইন ডলফিন আছে ডলফিন দুটা টাইপৰ হয় এটা ৰিভাৰাইন আৰু এটা হল সল্ট ওয়াটার ঠিক আছে ওশেনিক সো what happens is that আমাৰ ইয়াত 6327 ইয়াত Gangetic river dolphin ইণ্ডিয়াত পোৱা গৈছে and wildlife institute of India under environment ministry it has conducted this survey ঠিক আছে now অসমত টোটেল ঠিক আছে দেয়াৰ আৰ fourth highest number ঠিক আছে অসমত কিমান একচুয়ালি মই ইয়াত ইমান ইম্পৰ্টেন্ট নহয় বাট fourth highest number ঠিক আছে ইন ইণ্ডিয়া দেন আমাৰ ইয়াত এটা কনসার্ন হল যে আমাৰ যি সোৱণশিৰি নৈ ঠিক আছে তাত 50% ইয়াত ড্ৰপ আমি দেখিছো যে ৰিসেন্টলি সিন্স 2018 হৈছে ঠিক আছে সো অসমত কোট পায় ব্ৰহ্মপুত্ৰত পায় সোৱণশিৰিত পায় কুলৰখিত পায় ঠিক আছে সো প্ৰজেক্ট ডলফিন ইয়াত 2021 ত আছিল ঠিক আছে 2021 ৰিমেম্বার 2021 ত লঞ্চ কৰা হৈছিল ঠিক আছে সো Gangetic river dolphin আৰু project dolphin by the way it is not only riverine but also ocean ঠিক আছে এটো মনত ৰাখিব ঠিক আছে সো Gangetic river dolphin নৰ বিষয়ে আমি অলপ জানিলো যে it is a freshwater species ঠিক আছে and very few river dolphins one of the very few river dolphins found in the world ঠিক আছে then Ganges Brahmaputra Ganges Meghna ঠিক আছে Karnapuli Sango river systems Nepal India Bangladeshত পায় ঠিক আছে then it is an indicator of freshwater ecosystem ঠিক আছে its eyes lake lens মানে চকুৰে অলপ তেওঁলোকে মানে চকুৰে ডলফিনছ অলপ কমকে দেখিব পাৰে ঠিক আছে and this is why called blind dolphin it is also known as ঠিক আছে so they emit ultrasonic sound then
নেশ্যনেল একুৱেটিক এনিমেল 2010ত ৰিকগনাইজ কৰা হৈছে আৰু অসমৰো প্লাছ গুৱাহাটীৰ, ঠিক আছে, গুৱাহাটীৰো ইয়াত আমাৰ স্পিচিছ, ঠিক আছে, মেইন স্পিচিছ মানে কি একুৱাটিক স্পিচিছ। দেন IUCN এনডেঞ্জাৰ্ড হয় ৱাইল্ড লাইফ প্ৰটেকশ্যনত Schedule 1, ঠিক আছে, চ' এনডেঞ্জাৰ্ড হয়, ঠিক আছে, এনডেঞ্জাৰ্ডবিলাক আমাৰ ইয়াত য়েলো দি থৈছোঁ, ঠিক আছে, য়েলো, চ' this species is endangered. Binturong and small claw otter newsot কিয় আছিলে? Because 2 new mammalian species have been added to Kazirunga's fauna. Basically তাৰ মানে হ'ল যে দুটা নতুন স্পিচিছ ইয়াত কাজিৰঙাত স্পট কৰা হৈছে, ঠিক আছে, এণ্ড আমাৰ ইয়াত সাইণ্টিফিক নেমটো আমি মনত ৰাখিব লাগিব এওনিক্স চিনেৰাছ, এওনিক্স চিনেৰাছ, ডিপাৰ্টমেণ্টেল এক্সাম APSCত সুধিছে, ঠিক আছে, চ' আমি মনত ৰাখিম। দেন সাউথ ইষ্ট এছিয়া আৰু সাদাৰ্ণ চাইনাত এইটো পায়। দেন ভাৰতৰ কেইবাখন ষ্টেটত ইয়াত দেখা যায়, ঠিক আছে, চ' স্মল ক্ল'ন ওটাৰ আৰু ফ্ৰেছ ৱাটাৰ হেবিটেটত থাকে, ঠিক আছে, দিছ ইজ দি কিউটি, ঠিক আছে, এইটো হ'ল স্মল ক্ল'ন ওটাৰ, ঠিক আছে, এণ্ড ইট ইজ ভালনাৰেবল। দেন বিন্টুৰংটোৰ চাইণ্টিফিক নাম কি? আৰ্কিটিছ বিন্টুৰং, এণ্ড আৰ্বৰিয়েল মেমেল হয়, ঠিক আছে, তাৰ মানে এই গছত থাকে, ঠিক আছে। দেন নকচাৰ্নেল হয়, ৰাতি, আৰ্বৰিয়েল, ঠিক আছে, ভালনাৰেবল হয়। মানস নেশ্যনেল পাৰ্কতো স্পট কৰা হৈছে, ৰেকৰ্ড কৰা হৈছে, এণ্ড টুলুং কাকৈ ৰিজাৰ্ভ ফৰেষ্টত, ঠিক আছে, ইমান ইম্পৰ্টেণ্ট নহয় এইবিলাক মনত ৰখাটো, বাট জাষ্ট ন' দেট ইট ইজ ভালনাৰেবল ওৱান, ইটছ চাইণ্টিফিক নেম ইজ আৰ্কিটিছ বিন্টুৰং, এণ্ড থাৰ্ড ইজ দেট ইট ইজ ফাউণ্ড ইন মেনি অফ দি প্লেচেছ ইন আছাম, ঠিক আছে। দেন নেক্সটটো হ'ল স্পিচিছ অলিভ ৰিডলি টাৰ্টলছ, ঠিক আছে, অলিভ ৰিডলি টাৰ্টলছ নিউজত কিয় আছিলে? বিকজ আমাৰ ইয়াত যিটো উৰিষ্যাৰ শ্ব'ৰ্ছ হয়, ঠিক আছে, ইয়াত সাগৰৰ যিটো আমাৰ শ্ব'ৰ হয়, ঠিক আছে, সেই শ্ব'ৰত কি হৈছে আমি বহুত দেখিছোঁ ৰিচেণ্টলি অলিভ ৰিডলি টাৰ্টলছ দে আৰ ডাইং, ঠিক আছে। নাও হোৱাটছ কিলিং দেম? ইট ইজ বিকজ অফ দ্য ফিচিং, মেইনলি ফিচিং এক্টিভিটিজ, এক্সেচিভ ফিচিং এক্টিভিটিজ, ঠিক আছে, আৰু পলিউশ্যন, ফাইন। চ' এই যিটো মাছ নেষ্টিং হয়, ঠিক আছে, অলিভ ৰিডলি টাৰ্টলছ বেচিকেলি দে আৰ টাৰ্টলছ এণ্ড দে আৰ দি স্মলেষ্ট টাৰ্টলছ এণ্ড দে আৰ চি টাৰ্টলছ, ঠিক আছে, চ' চি টাৰ্টলছ হয়। টাৰ্টলছ আৰু টৰ্টইছৰ মাজত ডিফাৰেন্সটো কি? যে টাৰ্টলছ বিলাক চিট পায় আৰু টৰ্টইছ বিলাকে ফ্ৰেছ ৱাটাৰত পায়, ৰাইট? চ' what happens is that they are known for mass nesting, তাৰ মানে সব ইয়াত সমতলে ইয়াত নেষ্টিং কৰে, এণ্ড they lay eggs, তাৰ মানে তেওঁলোকে ইয়াত কণী পাৰে, ঠিক আছে, চ' একেলগে আহি মাছ নেষ্টিং কৰে, এণ্ড দিছ প্ৰচেছ ইজ নট কল্ড আৰিবাদা, এইটো মনত ৰাখিব, আৰিবাদা, ঠিক আছে, চ' আৰিবাদা ইজ দি মাছ নেষ্টিং অফ অলিভ ৰিডলি টাৰ্টলছ, ঠিক আছে। And what happens is that they are mainly found in Pacific, Atlantic and Indian Oceans, ঠিক আছে, omnivorous হয়, তাৰ মানে প্লান্টসও খায়, সৰু এনিমেলসও খায়, ভালনাৰেবল হয়, ঠিক আছে, এইটো যদি ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড দি দিয়ে নহয়, এইটো ভালনাৰেবল, ঠিক আছে, ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টত Schedule 1ৰ আণ্ডাৰত আহে। এণ্ড উৰিষ্যাৰ যিটো গাহিৰমাথা যিটো মাৰিন চেংচুৰী, ঠিক আছে, গাহিৰমাথা মাৰিন চেংচুৰীত এইটো আমাৰ লাৰ্জেষ্ট ব্ৰিডিং যিটো হয়, ঠিক আছে, এইটো হয়, ঠিক আছে, লাৰ্জেষ্ট নেষ্ট ব্ৰিডিং হয়, ঠিক আছে, চ' এইটো চাই ল'ব। অলিভ ৰিডলি টাৰ্টলছ 1 ভালনাৰেবল, স্মলেষ্ট হয়, ঠিক আছে, দে লে এগছ অন বিচেছ, ইটছ নন এজ আৰিবাদা, ঠিক আছে, এণ্ড দেন ইটছ অমনিভৰাছ, এইখিনি জানিলে হ'ল, আৰু এইটো গাহিৰমাথা মেৰিন চেংচুৰী উৰিষ্যা, ঠিক আছে। দেন গ্ৰেটাৰ এডজাণ্টেড ষ্টক আমাৰ পূৰ্ণিমা দেৱী বৰ্মন, ঠিক আছে, পূৰ্ণিমা দেৱী বৰ্মন, শ্বি ইজ ভেৰি ফেমাছ ফৰ হাৰ কনজাৰ্ভেশ্যন এফৰ্টছ, ঠিক আছে, আৰু এই পূৰ্ণিমা দেৱী বৰ্মনে যিটো ক্ষেত্ৰত কাম কৰিছে সেইটো হ'ল দি কনজাৰ্ভেশ্যন অফ গ্ৰেটাৰ এডজাণ্টেড ষ্টক, ঠিক আছে, এণ্ড দেট ইজ ৱাই টাইম মেগাজিনে উইমেন অফ দি ইয়াৰ হিচাপে তেওঁ ইয়াত আখ্যা দিছে, ঠিক আছে। দেন গ্ৰেটাৰ এডজাণ্টেড ষ্টকৰ চাইণ্টিফিক নামটো চাই ল'ব, যে লেপ্টোটিলছ ডবিয়াছ, ঠিক আছে, এণ্ড দে আৰ ফাউণ্ড ইন থ্ৰী এৰিয়াজ, মেইনলি কেম্বোডিয়া, আৰু ভাৰতত ইণ্ডিয়াৰ ভিতৰত অসম এণ্ড বিহাৰ, ঠিক আছে, এণ্ড দে আৰ চিমিলাৰ টু ভালচাৰ্ছ, ইয়াত কাজিৰঙাটো পায়, ঠিক আছে, কাজিৰঙাটো পায়, আপোনালোকে যদি গৈছে কাজিৰঙা তাত দেখিব, ঠিক আছে। দেন আৰবানাইজেশ্যন ইজ পজিং এ থ্ৰেট, এন্ডেঞ্জাৰ্ড হয়, এইবিলাক মনত ৰাখিব দেই, মানে কোনটো স্পিচিছ এন্ডেঞ্জাৰ্ড, কোনটো ক্ৰিটিক্যালি এন্ডেঞ্জাৰ্ড, ঠিক আছে, চ' দিছ ইজ ক্ৰুচিয়েল। দেন এন্ডেঞ্জাৰ্ড, দেন ৰেড পাণ্ডা আমাৰ ইয়াত অৰুণাচল প্ৰদেশত, ইয়াত যিটো মেহা ৱাইল্ড লাইফ চেংচুৰী, ইমান মনত ৰাখিব নালাগে, যে ৰেড পাণ্ডা কি হয়, এন্ডেঞ্জাৰ্ড হয়, নৰ্থ ইষ্টত পায়, আৰ্বৰিয়েল এনিমেল হয়, মানে গছত থাকি ভাল পায়, ঠিক আছে, পাণ্ডা টাইপ হয়, এণ্ড ইট ইজ মানে ফাউণ্ড ইন ফৰেষ্ট অফ ভূটান, চাইনা, ইণ্ডিয়া, মায়ানমাৰ, নেপাল, বেচিকেলি সাউথ চাইনা এণ্ড এগেইন সাউথ এছিয়া, ঠিক আছে, সাউথ এছিয়া, সাউথ ইষ্ট এছিয়া এণ্ড সাউথ এছিয়া, চাইনাটো পায়, ঠিক আছে। দেন ৱেষ্টাৰ্ণ হলক গিভন বহুত ইম্পৰ্টেণ্ট, বিকজ অফ হোৱাট? বিকজ অফ আমাৰ ইয়াত এটা ড্ৰিলিং প্ৰজেক্ট চলি আছে, ঠিক আছে, মানে এইটো চৰকাৰে
ইয়াত চৰকাৰ নহয়, একচুৱেলি বেদান্ত, ঠিক আছে, বেদান্ত গ্ৰুপ যিটো অইল ড্ৰিলিং কৰে, ঠিক আছে। চ' আপোনালোকে জানে যে হলক গিবন যিটো আমাৰ যিটো হলংপাৰ গিবন সেইটো যোৰহাটত আছে, ৰাইট, ঠিক আছে, যোৰহাটত আছে। এণ্ড হোৱাট হেপেন্স ইজ ডেট এতিয়া আৰু এটা নিউজত আছিলে, বিকজ আমাৰ ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়াৰ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে লগ লাগি কি কৰিছে, দে আৰ কনষ্ট্ৰাক্টিং কেনপি ব্ৰিজেছ, ঠিক আছে, তাৰমানে যাতে যিটো ৰেলৱে ট্ৰেক আছে, ঠিক আছে, ৰেলৱে ট্ৰেকে কি কৰে, বাইফাৰ্কেট কৰি দিয়ে, সেইটো হেবিটেড বাইফাৰ্কেশ্যন বুলি কয়, ঠিক আছে, হেবিটেড বাইফাৰ্কেশ্যন বুলি কয় এনভাইৰনমেণ্টেল লেংগুৱেজত, বা হেবিটেড বাইফাৰ্কেশ্যন। এতিয়া ট্ৰেইন লাইন যাব, ঠিক আছে, ধৰক ইয়াত যিটো হেবিটেড আছে, ইয়াত সেইটো আছে, এইটো ডিভাইড কৰি দিব, ৰাইট। চ' দেট ইজ হাউ হেবিটেড ইজ লষ্ট, বাট সেইটো যাতে নহয়, এই ব্ৰিজ এটা কনষ্ট্ৰাক্ট কৰাৰ ইয়াত ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়া আৰু নেশ্যনেল নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে ইয়াত কাম কৰি আছে, ঠিক আছে। চ' হলক গিবন চাইণ্টিফিক নেম ইজ হলক, এণ্ড ইট ইজ IUCN এন্ডেঞ্জাৰ্ড, ঠিক আছে, মায়ানমাৰত পায়, ইণ্ডিয়া বাংলাদেশত পায়, ঠিক আছে। দেন মেলছ আৰ মেইনলি ব্লেক এণ্ড ফিমেলছ আৰ লাইট ব্ৰাউন, এইটো ফিমেল হয়, দেট মিনছ, ঠিক আছে। দেন চুগিবোৰাছ মানে ফ্ৰুট, ফল খায়, ঠিক আছে, ফ্লাৱাৰ্ছ, ইনচেক্টছ এইবিলাক খায়, বেচিকেলি হাৰ্বিভোৰাছ হয়। দেন মনোগমাছ ফেমিলি গ্ৰুপছ, ঠিক আছে, দে মেক মেলোডিয়াছ কলছ, ফাইন, এইটো চাব, এইটো ইম্পৰ্টেণ্ট। ৱেষ্টাৰ্ণ যিটো হয় ন, দুটা টাইপ অফ হলক গিবন আছে, ঠিক আছে, এটা হ'ল ৱেষ্টাৰ্ণ হলক গিবন, আৰু এটা হ'ল কি, আৰু এটা হ'ল ইয়াত ইষ্টাৰ্ণ হলক গিবন, ঠিক আছে। চ' হোৱাট হেপেন্স ইজ ডেট দিছ ইজ ৱেষ্টাৰ্ণ হলক গিবন, ঠিক আছে, ইট ইজ এন্ডেঞ্জাৰ্ড, ইয়াত এন্ডেঞ্জাৰ্ড লিখা আছে, এণ্ড দিছ ইজ ইষ্টাৰ্ণ হলক গিবন, ঠিক আছে। ইষ্টাৰ্ণ হলক গিবনটো কিন্তু ভালনাৰেবল হয়, যদি সোধে, আৰু অসমত মেইনলি আমাৰ যিটো নিউজত থাকে এইটো ৱেষ্টাৰ্ণ হলক গিবন, বিকজ ইট ইজ এন্ডেঞ্জাৰ্ড, ঠিক আছে। চ' ৱেষ্টাৰ্ণ হলক গিবন যদি সোধে, দেন ইট ইজ এন্ডেঞ্জাৰ্ড, ফাইন, এণ্ড ইট ইনহেবিটছ অল দি ষ্টেটছ অফ নৰ্থ ইষ্ট, ৰেষ্ট্ৰিক্টেড বিটুইন দি চাউথ অফ দি ব্ৰহ্মপুত্ৰ ৰিভাৰ এণ্ড ইষ্ট অফ দি দিবাং ৰিভাৰ, ঠিক আছে, IUCN এন্ডেঞ্জাৰ্ডত আছে, বাট দিছ ইজ ভালনাৰেবল, ঠিক আছে। ইষ্টাৰ্ণ হলক গিবন যিটো হয় এইটো ভালনাৰেবল হয়, ফাইন। চ' দিছ ইজ এবাউট হলক গিবন, চাই ল'ব, ঠিক আছে, সুধিব পাৰে, আমি টেষ্টিছো কুৱেশ্যন দিছোঁ। দেন এছিয়াটিক লায়ন নিউজত আছিলে, বিকজ আমাৰ PM মোদী তেওঁ গৈছিল গিৰ নেশ্যনেল পাৰ্কলৈ। গিৰ নেশ্যনেল পাৰ্ক ক'ত আছে, গিৰ নেশ্যনেল পাৰ্ক ইজ ইন গুজৰাট, ঠিক আছে। চ' গিৰ নেশ্যনেল পাৰ্কত গৈছে তেওঁ, গিৰ নেশ্যনেল পাৰ্কত গৈ এই যি এছিয়াটিক লায়ন ইজ বাই দ্য ৱে, এছিয়াটিক লায়ন ইজ ক্ৰিটিকেলি এন্ডেঞ্জাৰ্ড, ঠিক আছে। চ' এছিয়াটিক লায়নৰ okay, so Asiatic lion is vulnerable, not critically injured, it is vulnerable, ঠিক আছে। Asiatic lionৰ যিটো IUCN status সেইটো recently revised হৈছে, সেইটো vulnerable এতিয়া, ঠিক আছে, and they are in Gir forest and found in Gujarat, ঠিক আছে। Wild Life Protection Act of Schedule 1, এইটো Asiatic lionটো চাই ল'ব, ক'ত পায়, গুজৰাট, গিৰ নেশ্যনেল পাৰ্ক, ফাইন। চ' দিছ ইজ দি থিং। দেন এছিয়াটিক গোল্ডেন কেট, এগেইন মানস নেশ্যনেল পাৰ্কত ইয়াত স্পট কৰা হৈছে, ঠিক আছে, এছিয়াটিক গোল্ডেন কেট চাই ল'ব, ইয়াত নেয়াৰ থ্ৰেটেন হয়, ঠিক আছে, ইমান থ্ৰেটেন নহয় পপুলেশ্যন, বাট ষ্টিল ইট ইজ ৰেয়াৰ, ঠিক আছে, গোল্ডেন কেট, ঠিক আছে। এছিয়াটিক গোল্ডেন কেট হেজ বিন স্পটেড ইন মানস নেশ্যনেল পাৰ্ক, এণ্ড দ্য স্পিচিজ ইজ ফাউণ্ড ইন চাউথ ইষ্ট এছিয়া, নেপাল, তিব্বত, এইবিলাক জাষ্ট ওপৰে চালে হ'ল, ফাইন। দেন ইণ্টাৰনেশ্যনেল টাইগাৰ ডে 2024 চেলিব্ৰেট কৰা হৈছে, প্ৰতি বছৰ জুলাই 29 ইজ চেলিব্ৰেটেড এজ ইণ্টাৰনেশ্যনেল টাইগাৰ ডে। এইবাৰৰ থিম আছিলে কল ফৰ একশ্যন, ঠিক আছে। এণ্ড আপোনালোকে জানে যে টাইগাৰ, ৰয়েল বেংগল যিটো আমাৰ টাইগাৰ, বেংগল টাইগাৰ, সেই বেংগল টাইগাৰ ইট ইজ চাইণ্টিফিক নেম ইজ পেন্থেৰা টাইগ্ৰিছ, ঠিক আছে, এণ্ড এইটো ইনহেবিটছ নহয়, ইনহেবিটছ, ঠিক আছে। চ' ইনহেবিটছ দি ফৰেষ্ট এণ্ড ৱেটলেণ্ডছ অফ ইণ্ডিয়া, বাংলাদেশ, ভূটান এণ্ড নেপাল, ঠিক আছে, এইকেইটা কাণ্ট্ৰিত, এইকেইখন কাণ্ট্ৰিত ইয়াত বেংগল টাইগাৰটো পায়, এণ্ড ইট ইজ এন্ডেঞ্জাৰ্ড, ঠিক আছে, এইটো এন্ডেঞ্জাৰ্ড হয়, ঠিক আছে, সাব স্পিচিছ হয়, মানে স্পিচিছটো পেন্থেৰা টাইগ্ৰিছ, কিন্তু তাৰো আণ্ডাৰত সাব স্পিচিছটো হ'ল পেন্থেৰা টাইগ্ৰিছ, ৰয়েল বেংগল টাইগাৰটো, ঠিক আছে। ইট ইজ এন্ডেঞ্জাৰ্ড, এইটো মনত ৰাখিব। আৰু ইয়াত টাইগাৰ চেঞ্চাছ আপোনালোকে জানে যে এভৰি 4 year আমি টাইগাৰৰ এটা ছাৰ্ভে কৰোঁ, যে কিমান কাউণ্ট, মানে কিমান টাইগাৰ্ছ আছে আমাৰ ইয়াত, ঠিক আছে। লাষ্ট যিটো চেঞ্চাছ হৈছিল 2022, নেক্সট 2026 হ'ব। এলিফেণ্ট চেঞ্চাছ বাই দ্য ৱে ইজ কণ্ডাক্টেড এভৰি 5 years, বাট টাইগাৰ চেঞ্চাছ এভৰি 4 years, NTCA, ঠিক আছে, NTCA কৰে, ঠিক আছে। Now what happens is that there were 3167 tigers in India in 2022, ঠিক আছে। আৰু হাইয়েষ্ট মধ্যপ্ৰদেশৰ 785, দেন কৰ্ণাটকা এণ্ড উত্তৰাখণ্ড, ঠিক আছে। চ' অসমৰ কাজিৰঙা নেশ্যনেল পাৰ্কত 104 টাইগাৰ্ছ আৰ দেয়াৰ, ঠিক আছে।
চ' হাইয়েষ্ট মধ্যপ্ৰদেশ, কৰ্ণাটকা, উত্তৰাখণ্ড, এণ্ড দেন অসমৰটো আমাৰ ইয়াত কাজিৰঙা নেশ্যনেল পাৰ্ক 104 টাইগাৰ্ছ। চ' টোটেল 3167 টাইগাৰ্ছ। ঠিক আছে, এইটো এইবাৰ কিয় ইম্পৰ্টেণ্ট টাইগাৰ? ঠিক আছে, বিকজ there are many initiatives which are being taken for আমাৰ আপোনালোকে জানে যে এটা সময়ত আমাৰ লাইক 2010-14ত আমাৰ টাইগাৰৰ সংখ্যা বহুত কমি গৈছিল, 1000ত এৰাউণ্ড দেৰ ৱেৰ 1400 টাইগাৰ্ছ। ঠিক আছে, বাট আফটাৰ দি গভৰ্ণমেণ্টছ ইনিচিয়েটিভছ আমি দেখিছোঁ যে ৰিচেণ্ট সময়ত টাইগাৰ পপুলেশ্যন যিটো অলপ হ'লেও ষ্টেবল হৈছে। ঠিক আছে, নাও এই SFTLC ষ্টাৰ ডেট ইছ্যু নিউজত আছিলে। ঠিক আছে, আমি সম্ভাৱনা এটা দেখিছোঁ টাইগাৰৰ পৰা কুৱেশ্যন হয়। ঠিক আছে, SFTLC, it was a conference which was held by the Bhutan government and it was supported by the Tiger Conservation Coalition. এই Tiger Conservation Coalition টো কি হয়? This is an independent group of organization য'ত বিভিন্ন ধৰণৰ ইয়াত biologists বা experts in wildlife, they come together and they discuss the conservation efforts that are needed for tigers. এতিয়া আপোনালোকে টাইগাৰ ৰেঞ্জ কাণ্ট্ৰিজ বুলি ক'লে, টাইগাৰ ৰেঞ্জ কাণ্ট্ৰিজ কোনকেইখন কাণ্ট্ৰিজ হয় ইয়াত চাই লওক। টাইগাৰ ৰেঞ্জ কাণ্ট্ৰিজ, দেৰ আৰ 13 টাইগাৰ ৰেঞ্জ কাণ্ট্ৰিজ। ঠিক আছে, বাংলাদেশ, ভুটান, কেম্বোডিয়া, চাইনা, ইণ্ডিয়া, ইণ্ডোনেছিয়া, লাও, মালয়েছিয়া, ম্যানমাৰ, নেপাল, ৰাছিয়া, থাইলেণ্ড এণ্ড ভিয়েটনাম। ঠিক আছে, চ' বেচিকেলি দিছ পাৰ্ট অফ দি ৱৰ্ল্ড ইট ইজ ন'ন এজ দি টাইগাৰ ৰেঞ্জ কাণ্ট্ৰিজ। আৰু দেৰ আৰ এৰাউণ্ড 70% of tiger population which is concentrated in India. ঠিক আছে, so 70% there are, that means that there are total 3000 and how many 3167, তার মানে around there are 4000 to 5000 in total. ঠিক আছে, 5000 there are total tigers in the world. ঠিক আছে, so এইটো আমাৰ SFTLCৰ মেইন কামটো কি যে কেনেকৈ ফাইনেন্সিং কৰিব পাৰি। ঠিক আছে, টাইগাৰৰ কাৰণে কনজাৰভেশ্যন এফৰ্টছ বিলাক। ঠিক আছে, তাৰ কাৰণে ইয়াত টাইগাৰ লেণ্ডস্কেপ ইনভেষ্টমেণ্ট ফাণ্ড এটা ইয়াত গঠন কৰা হৈছে। ইট ইজ প্ৰেজেণ্টেড বাই দি UNDP এণ্ড টাইগাৰ বণ্ডছো ইছ্যু কৰা হৈছে। বণ্ডছ আমি ইকনমিক্সত পঢ়িছোঁ, মই বুজাইছোঁ বণ্ডছ। ঠিক আছে, আৰু এছিয়ান ডেভেলপমেণ্ট বেংকৰ এইটো ইনিচিয়েটিভ। চ' UNDPৰ এটা ইনিচিয়েটিভ কি টাইগাৰ লেণ্ডস্কেপ ইনভেষ্টমেণ্ট ফাণ্ড এণ্ড এছিয়ান ডেভেলপমেণ্ট বেংকৰ ইনিচিয়েটিভৰ টাইগাৰ বণ্ডছ। ঠিক আছে, চ' দিছ ৱাজ দি ৰিজাল্ট অফ দিছ SFTLC। ঠিক আছে, আৰু ইণ্ডিয়াও ইয়াত পাৰ্টিচিপেট কৰিছিল। এণ্ডেঞ্জাৰ্ড হয় বাই দ্য ৱে, এণ্ডেঞ্জাৰ্ড মনত ৰাখিব। ঠিক আছে, দেন আমাৰ ইয়াত টাইগাৰ কনজাৰভেশ্যন এফৰ্টছ আমি চাই লওঁ, এ শ্বৰ্ট গ্লিম্পছ। প্ৰজেক্ট টাইগাৰ চেণ্ট্ৰেল স্পন্সৰশ্বিপ 1973 লঞ্চ কৰা হৈছিল। দেন NTCA আমি 2006ত ইয়াত আমি প্ৰজেক্ট টাইগাৰৰ এইটো নডাল অৰ্ডিনেঞ্চি হিচাপে আমি দিছোঁ। ঠিক আছে, কামটো এণ্ড ইট ইজ এ ষ্টেচুটৰী বডি আণ্ডাৰ ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972। নেশ্যনেল এনিমেল হয়। Stripes, এইটো UPSC টো সুধিছে এবাৰ কুৱেশ্যন যে টাইগাৰৰ মনিটৰিং কাৰণে। ঠিক আছে, যে টাইগাৰে ক'ত বিচৰণ কৰে। ঠিক আছে, দেট ইজ Stripes. দেন গ্ল'বেল টাইগাৰ ইনিচিয়েটিভ, এইটো ৱৰ্ল্ড বেংকৰ এটা ইনিচিয়েটিভ আছিল। ফাইন, চ' এইটো ইম্পৰ্টেণ্ট হয়, প্লিজ জাষ্ট চি ডেট। ঠিক আছে, জাষ্ট ৰিড ডেট। দেন মানে এনভাইৰনমেণ্ট বেচিকেলি কি হয়, জাষ্ট ওপৰে আপোনালোকে জাষ্ট এই শ্লাইডছখিনি পঢ়ি গ'লে হৈ যাব। ঠিক আছে, বাকী মইতো এক্সপ্লেনেশ্যন যিমান লাগে মই সিমানে দিছোঁ। ঠিক আছে, বেছি দিয়া নাই, মই কমো দিয়া নাই। ঠিক আছে, য'ত যিমান লাগে। ঠিক আছে, চিতা একশ্যন প্লেন, দেন এইটো ইম্পৰ্টেণ্ট বিকজ ৰিচেণ্ট এটা এক্সাম হৈছে। ঠিক আছে, ইঞ্জিনিয়াৰিঙৰ। ঠিক আছে, তাত এইটো বহুত ধুনীয়াকৈ এটা কুৱেশ্যন সুধিছে চিতা একশ্যন প্লেনৰ ওপৰত। মই টেষ্ট চিৰিজটো ইনক্লুড কৰিছোঁ সেই কুৱেশ্যনটোত। ঠিক আছে, চ' MME আমাৰ পলিটিকেল লাইক MME যিটো আমাৰ প্ৰিলিমছৰ কাৰণে টেষ্ট চিৰিজ 8 নম্বৰ, সেই 8 নম্বৰ কুৱেশ্যন এটা আছে চিতা একশ্যন প্লেন। ঠিক আছে, চ' চিতা একশ্যন প্লেন, হোৱাট ৱাজ দিছ চিতা একশ্যন প্লেন? ইণ্ডিয়াত এটা সময়ত কিন্তু চিতা এইটো যিটো এছিয়াটিক যিটো চিতা হয়। ঠিক আছে, এছিয়ান চিতা যিটো হয়। ঠিক আছে, দেট ৱাজ ফাউণ্ড, বাট এটা সময়ত আফটাৰ ইণ্ডিপেণ্ডেঞ্চ মানে 1950ত কি হ'ল, টাইগাৰ যিটো চিতা যিটো আমাৰ পপুলেশ্যন, এই পপুলেশ্যনটো একবাৰে নোহোৱা হ'ল। ঠিক আছে, আৰু আমাৰ ইয়াত এক্সটিংক্ট হৈ গ'ল। ঠিক আছে, চ' এই যিটো আমাৰ এটাতো থাকে আফ্ৰিকান চিতা আৰু এটা থাকে লাইক এছিয়ান চিতা। এছিয়ান চিতাটো এতিয়া বৰ্তমান ক'ত পায়? বৰ্তমান এইটো দিছ ইজ ফাউণ্ড ইন পাৰ্চিয়া, ইণ্ডিয়া। ঠিক আছে, চ' ইৰাণ। ঠিক আছে, ইৰাণত পায়। চ' ইট ইজ এক্সটিংক্ট ইন ইণ্ডিয়া। বাট এতিয়া কি কৰা হৈছে, চৰকাৰে বহুত বছৰৰ পৰা লাগি আছিল যে চিতাক আমি কেনেকৈ ৰিইনট্ৰডিউচ কৰিব পাৰি আমাৰ ইয়াত। ঠিক আছে, আৰু সেইকাৰণে চৰকাৰে ফাইনেলি কি কৰিলে, কোনো নেশ্যনেল পাৰ্ক, মধ্যপ্ৰদেশৰ কোনো নেশ্যনেল পাৰ্কৰ যিটো আমাৰ ৱাইল্ড যিটো হেবিটেট, সেইটো ভাবিলে যে দেট উড বি এপ্ৰপ্ৰিয়েট ফৰ ৰিইনট্ৰডিউচিং অৰ ট্ৰান্সলোকেটিং দি স্পিচিছ অফ দিছ চিতাছ। ঠিক আছে, এণ্ড দেট ইজ ৱাই দি গভৰ্ণমেণ্ট had brought in total of 20 adult cheetahs from Namibia and South Africa. ঠিক আছে, so ফাৰ্ষ্টটো কি কৰিলে, ফাৰ্ষ্ট নামিবিয়াৰ পৰা আনিলে, দেন চাউথ আফ্ৰিকাৰ পৰা আনিলে। ঠিক আছে, 8
ফাৰ্ষ্ট আনিছিল দেন 2012 ঠিক আছে চ' নামিবিয়া এণ্ড চাউথ আফ্ৰিকাৰ পৰা আনিলে ঠিক আছে আনি ইয়াত আমাৰ ক'ত ইয়াত ট্ৰান্সলোকেট কৰিলে কুনো নেশ্যনেল পাৰ্ক ক'ত আছে মধ্যপ্ৰদেশ ঠিক আছে চ' মধ্যপ্ৰদেশত ইন্ট্ৰডিউচ কৰিলে ফাইন এণ্ড নেশ্যনেল টাইগাৰ কনজাৰ্ভেশ্যন অথৰিটি আমি জাষ্ট চালোঁ ওপৰত NTCA ঠিক আছে NTCA যে ষ্টেচুটৰী অথৰিটি প্ৰজেক্ট টাইগাৰ মনিটৰ কৰে NTCA ইজ দি ইমপ্লিমেণ্টিং বডি অফ কেপ ঠিক আছে চিতা একশ্যন প্লেন চাই যাব আৰু চিতাটো আমাৰ ইয়াত আফ্ৰিকান চিতাটো ভালনাৰেবল হয় কিন্তু এছিয়ান যিটো চিতা সেইটো ক্ৰিটিকেলি এন্ডেঞ্জাৰ্ড হয় তাৰ মানে দেৰ ইজ অনলি এ স্মল নাম্বাৰ অফ ইণ্ডিভিজুৱেল চিতাছ হুইচ আৰ সাৰ্ভাইভিং এইটো পাৰ্চিয়া ইৰাণত পায় ঠিক আছে চ' হোৱাট হেপেন্স ইজ দেট পাৰ্চিয়া নহয় মানে আগতে পাৰ্চিয়ান চিতা বুলি কৈছিল এতিয়াতো ইৰাণ ঠিক আছে আফ্ৰিকান চিতাটো ভালনাৰেবল হয় মানে আফ্ৰিকাত পায় ঠিক আছে কেইবাটাও তাত হেবিটেট আছে আফ্ৰিকাত বাট ইণ্ডিয়াত সেই আফ্ৰিকান চিতাটোৰ ইন্ট্ৰডিউচ কৰা হৈছে নাও ইয়াত ৰিচেণ্টলি নিউজ ওলাইছে যে চিতাছ দে আৰ নট বিং এবল টু সাৰ্ভাইভ হিয়াৰ ঠিক আছে যদিও চিমিলাৰ আমাৰ হেবিটেট যিটো কুনো নেশ্যনেল পাৰ্কৰ ৱাইল্ড যিটো হেবিটেট আৰু তাৰ মানে অৰিজিনেল যিটো আফ্ৰিকাৰ হেবিটেট দে আৰ somewhat similar but still they are dying ঠিক আছে they are dying and that is why it's supreme court hetu monitor kori ase ঠিক আছে supreme court ei bostu monitor kori ase translocation of cheetah then international big cat alliance newsot kio asile because international big cat alliance eta alliance hoy which was launched by India in 2023 on the 50th anniversary of project tiger apnalok jane je 1973 project tiger কনজাৰ্ভেশ্যনৰ কাৰণে আমি এটা প্ৰজেক্ট টাইগাৰ লঞ্চ কৰিছিলোঁ ঠিক আছে তাৰ 50 ইয়াৰ্ছ হৈছে এণ্ড দেট ইজ ৱাই ইণ্ডিয়া হেজ লঞ্চড ইণ্টাৰনেশ্যনেল বিগ কেট এলায়েন্স এতিয়া বিগ কেট এলায়েন্স কি হয় বিগ কেট এলায়েন্স মানে দেৰ আৰ ইন টোটেল দেৰ আৰ 7 বিগ কেটছ ঠিক আছে 7 বিগ কেটছ চ' সেই বিগ কেটছকেইটা কি কি টাইগাৰ লায়ন লেপাৰ্ড স্নো লেপাৰ্ড ঠিক আছে স্নো লেপাৰ্ড পিউমা jaguar and cheetah ঠিক আছে so these 7 big cats are known as big cats and সেই big cats or আমাৰ international big cat যিটো alliance IBCA সেইটো ইণ্ডিয়া এটা প্ৰপ'জেল দিছে যে we want to join this আৰু সেই যিটো আমাৰ ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট বনোৱা হৈছিল 2023 সেই এগ্ৰিমেণ্টটো আমাৰ কেবিনেটে প্ৰপ'জেল দিছে যে আমি চাইন আৰু ৰেটিফাই কৰি IBCA টো আমি একেবাৰে ইয়াত ইমপ্লিমেণ্ট কৰিব লাগে ঠিক আছে so all UN members they are eligible for becoming the member of IBCA ঠিক আছে আৰু নিকাৰাগুৱা এছটিৱানী সোমালিয়া have already joined it headquarter code India fine so আমাৰ ইয়াত চাওক মানস কাজিৰঙা নামেৰি ওৰাং চাৰিটা আমাৰ কি আছে টাইগাৰ ৰিজাৰ্ভছ আছে ঠিক আছে নটিফিকেশ্যন ইয়াৰটো চাই ল'ব যে ফাৰ্ষ্ট 1973 মানস দেন কাজিৰঙা দেন নামেৰি দেন কাজিৰঙা দেন ওৰাং ঠিক আছে ষ্টেট অফ ৰাইনো ৰিপৰ্ট এইটো ইম্পৰ্টেণ্ট বিকজ ইণ্টাৰনেশ্যনেল ৰাইনো ফাউণ্ডেশ্যনে ষ্টেট অফ ৰাইনো ৰিপৰ্ট 2024 লঞ্চ কৰিছে ঠিক আছে আৰু সেই ৰাইনো ৰিপৰ্টত কি কি ফাইণ্ডিংছ আছে ইয়াত চাওক 5 স্পিচিজ দেৰ আৰ অনলি 28,000 লেফ্ট ঠিক আছে তাৰমানে আমাৰ কাজিৰঙাত কোনবিধ পায় ইয়াত গ্ৰেটাৰ ওৱান হৰ্ণ ৰাইনো পায় ৰাইট ওৱান হৰ্ণ ৰাইনো 4014 টোটেল IUCN ষ্টেটাছ হ'ল ভালনাৰেবল হোৱাইট ৰাইনোটো 17,000 এইটো নিয়াৰ থ্ৰেটেণ্ড ঠিক আছে বাট ইয়াত চাওক এই ব্লেক ৰাইনো জাভান ৰাইনো সুমাত্ৰান ৰাইনো দে আৰ অল ক্ৰিটিকেলি এন্ডেঞ্জাৰ্ড ঠিক আছে IUCN ষ্টেটাছটো ক্ৰিটিকেলি এন্ডেঞ্জাৰ্ড আৰু জাভান ৰাইনো জাভাত যিটো পায় ইণ্ডোনেছিয়াৰ 50 less than 50 সুমাত্ৰাত less than 34 to 47 so এইকেইটা হ'ল স্পিচিজ ঠিক আছে ৰাইনো স্পিচিজ এণ্ড দেট ইজ ৱাই দি ষ্টেটাছ অফ ৰাইনো ইন দিছ ৱৰ্ল্ড ইজ ভেৰি ভেৰি ক্ৰিটিকেল ঠিক আছে আৰু আমাৰ ইয়াত 28,000ৰ কম এতিয়া টোটেল নাম্বাৰ্ছ আছে ঠিক আছে নাও ইয়াত কিছুমান আপোনাৰ ফাইণ্ডিংছ আছে যেনে ধৰক ব্লেক ৰাইনো পপুলেশ্যন ইট হেজ ডিক্লাইণ্ড ঠিক আছে হোৱাইট ৰাইনো ইট হেজ ৰাইজেন ঠিক আছে চ' দেন আমাৰ ইয়াত এছিয়ান ৰাইনোজৰ কাৰণে নিউ দিল্লী ডিক্লেৰেশ্যন 2019 ইমান ইম্পৰ্টেণ্ট নহয় ইণ্ডিয়া ৰাইনো ভিজন 2020 এইটো 2005ত লঞ্চ কৰা হৈছিল ঠিক আছে আৰু আমাৰ অসমত আগতে লাইক বহুত কম আছিলে ৰাইট চ' 3,000ৰ ওপৰত we have taken it through this India Rhino Vision 2020 দেন ঠিক আছে ওৱান হৰ্ণ ৰাইনো আমাৰ ইয়াত ভালনাৰেবল হয় ৰিমেম্বাৰ ভালনাৰেবল সেইটো ইণ্টাৰনেজাৰ নহয় ভালনাৰেবল হয় ঠিক আছে ইণ্ডিয়া নেপালত পায় ৰাইনোচৰাছ ইউনিকৰ্নিছ এণ্ড কাজিৰঙা নেশ্যনেল পাৰ্কত 2401 পবিতৰাত হাইয়েষ্ট ডেঞ্চিটি এইবিলাক জানে আপোনালোকে ঠিক আছে দেন ৱৰ্ল্ড ৰাইনো ডে এইবাৰৰ থিম কি আছিলে
ৱৰ্ল্ড ৰাইনোৰ থিম কি আছিলে কিপ দ্য 5 এলাইভ ঠিক আছে এইটো এভৰি ইয়াৰ আছে কিপ দ্য 5 এলাইভ 5 কি 5 স্পিচিছ অফ ৰাইনো ঠিক আছে 5 স্পিচিছৰ মাজত ইয়াত চাওক কি কি হোৱাইট ৰাইনো গ্ৰেটাৰ ওৱান হৰ্ণ ৰাইনো ব্লেক ৰাইনো জাভান ৰাইনো স্মাৰ্টন ৰাইনো এইকেইটা হ'ল ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড এইটো ভালনাৰেবল আমাৰ ইয়াত পোৱাটো এণ্ড এইটো নিয়াৰ থ্ৰেটেন ঠিক আছে দেন এলিফেণ্ট চেঞ্চাছ মই কৈছিলোঁ ফাৰ্ষ্টতে যে এলিফেণ্ট চেঞ্চাছ ইটছ ৰিলিজ ইন 5 years ঠিক আছে আৰু ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়াই কৰে ফাইন আগৰটো NTCA উইথ দি হেল্প অফ ৱাইল্ড লাইফ মানে টাইগাৰ যিটো আছিলে সেইটো NTCA কৰে আৰু ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়াই এলিফেণ্ট চেঞ্চাছটো কণ্ডাক্ট কৰে ঠিক আছে DNA প্ৰফাইলিং কেমেৰা ট্ৰেপছ এইবিলাক মেথডলজি ইউজ হয় আৰু ইয়াত আমাৰ চাওক IUCN এণ্ডেঞ্জাৰ্ড হয় ঠিক আছে এতিয়া চাব ৰাইনোৰ ভালনাৰেবল টাইগাৰৰ কি এণ্ডেঞ্জাৰ্ড এণ্ড অলছ' এলিফেণ্টৰ এণ্ডেঞ্জাৰ্ড ঠিক আছে সেইটো এলিফেণ্ট স্পিচিছটো এইবাৰ ইম্পৰ্টেণ্ট বিকজ গজমিত্ৰ বনমিত্ৰ দিজ আৰ দি স্কিমছ ডেট হেভ বিন লঞ্চ আণ্ডাৰ আছাম বাজেট ঠিক আছে আৰু বহুত ইয়াত ইনিচিয়েটিভছ আছে আছাম গভৰ্ণমেণ্টৰ আমি আছাম এনভাইৰনমেণ্ট পঢ়িলে সেইখিনি চাম ঠিক আছে বাকী আমাৰ যিটো আমাৰ 2023 চেঞ্চাছ আহিছে চেঞ্চাছত কৰ্ণাটকাত হাইয়েষ্ট এলিফেণ্টছ পোৱা গৈছে ঠিক আছে দেন দেৰ আৰ ছিগনিফিকেণ্ট নাম্বাৰ অফ এলিফেণ্টছ ইন ৱেষ্ট বেংগল ঝাৰখণ্ড উৰিষ্যা ঠিক আছে চ' সেইটোৱে চ' দিছ ইজ দি থিং ইয়াত চাওক এটা কুৱেশ্যন ইয়াত আপোনালোকে ছল্ভ কৰক ঠিক আছে দ্য লিডাৰ অফ এন এলিফেণ্ট গ্ৰুপ ইজ এ ফিমেল দ্য মেক্সিমাম জেষ্টেশ্যন পিৰিয়ড মানে প্ৰেগনেঞ্চি কিমান সময় থাকে ঠিক আছে চ' সেইটো 680 days নাও 22 months ইয়াত 22 months yes it is right an elephant can normally go on calving till the age of 40 years only among the states the highest এইটোতো ভুল 4 টো আমি কাটি দিলোঁ সেইকাৰণে 1 and 2 অট'মেটিকেলি ইয়াত কাৰেক্ট হৈ যাব ঠিক আছে চ' দিছ ইজ অল from the species in news ঠিক আছে then we will subsequently study biodiversity and then other topics ঠিক আছে